খৈৰাবাৰী থানাত উত্তপ্ত পৰিস্থিতি, ৰাইজে ঘেৰাও কৰিলে থানা। ওদালগুৰি খৈৰাবাৰী থানাৰ অন্তৰ্গত চুকলিয়াপাৰা গাঁৱত লোমহৰ্ষক ঘটনা। কুঞ্জৱালা চৰকাৰ নামৰ মহিলা এগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লগতে গাঁওবাসীৰ। অকলশৰীয়াকৈ থকা মহিলাগৰাকীক নিশা ডিঙি চেপি হত্যা কৰি পুতি থোৱাৰ অভিযোগ পৰিয়ালৰ লগতে গাঁওবাসীৰ। কুঞ্জলতা চৰকাৰক হত্যা কৰি আছামী ধীৰেন চৰকাৰে পুতি থোৱাৰ পিছত নিজ মুখে স্বীকাৰোক্তি দিয়াত অপৰাধীক গাপ দিয়াৰ অভিযোগ পৰিয়ালৰ। ধীৰেন চৰকাৰে একেখন গাঁৱৰ কুঞ্জলতাক হত্যা কৰাৰ পিছত আৰু কুঞ্জলতাৰ পৰিয়ালৰ আৰু দুজন সদস্যক হত্যা কৰাৰ ভাবুকি দিয়ে। পেছাৰ ৰাজমিস্ত্ৰী ধীৰেন একেখন গাঁৱৰ কুঞ্জলতাৰ পৰিয়ালৰ লগত কোনো সম্পৰ্ক নথকাৰ পিছত কি কাৰণত কুঞ্জলতাক হত্যা কৰিলে পুলিচে সোধ-পোছ কৰাৰ পিছত পোহৰলৈ আহিব সকলো তথ্য। কৰ্মসূত্ৰে বাংগালুৰুত থকা মৃত কুঞ্জলতাৰ পুত্ৰই খৈৰাবাৰী থানাত এজাহাৰ দাখিল কৰি হত্যাকাৰীক মৃতদেহ উলিয়াই দিবলৈ দাবী জনোৱাৰ লগতে গ্ৰেপ্তাৰৰ দাবীত স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। মানে খবৰ নাই, লাচৰ খবৰ নাই। আমি কেছ দিছোঁ, কেছ দিয়াতে পুলিচগিলা আহি ফালে এই নানানটা কৈ থাকে। আসামীও ধৰাই দিছোঁ, আসামীও স্বীকাৰ কৰিছে মাৰিছে বুলি। এতিয়া পুলিচে কয় নাই, মাৰা নাই। এনেকৈ হৈ আছে হাল্লা। এতিয়া আজি দুপৰীয়া 1 বজাত পুলিচ আহি যাওয়ার পাছত আমার মহিলা আর আমার পুরুষ মানুষ থানাত লাগি গুচি গেল। এইটো আমার আসামিটো এতিয়া লাগে, আমার পুলিশর কিবা বিচার না লাগে। আজি আমি দেখত আছো কোনো বিচার নাই। হ্যাঁ, সেইকাৰণে আমি দুঃখিত। আজি যিজন মানুহে মাৰ্ডাৰ কৰিছে তেওঁৰ নামটো কি? তেওঁৰ নাম ধীৰেন সৰকাৰ। ধীৰেন সৰকাৰ? হ্যাঁ, ধীৰেন সৰকাৰ। যিজনক মাৰ্ডাৰ কৰিছে তেওঁ মাইকী মানুহ নে মতা মানুহ? মাইকী মানুহ, বুঢ়া মানুহ, বয়সী মোটামুটি 70-80 বছৰ হ'ল। হ্যাঁ, ঘৰ অকলে থাকে নেকি? অকলে মানে সেইদিনা যেদিনা মাৰা হৈছে সেইদিনা অকলে আছিল। ল'ৰা ছোৱালী, ল'ৰা এটা বাহিৰত কাম কৰে আৰু ইয়াৰ ভাই বোৱাৰী আছে আৰু বোৱাৰীৰ 2টা পোৱালি আছে, এটা ল'ৰা আৰু এটা ছোৱালী। তাই খৈৰাবাৰীত গৈছিল। এই ঘটনাটো এনেকে ঘটনা আৰু 1 বছৰ আগতেও হৈ গৈছে। এই ঘটনাটো দিনত হৈছে নে ৰাতি হৈছে? বিশ্বকৰ্মা ৰাতিৰ দিনা হৈছে। বিশ্বকৰ্মা ৰাতিৰ দিন। অনুমান কিমান টাইমত হোৱা বুলি হৈছে ঘটনাটো? ঘটনাটো মোটামুটি 1 মান বজাত হৈছে। দুখ লগা ঘটনা, লজ্জাজনক ঘটনা। খৈৰাবাৰী থানাৰ অন্তৰ্গত চুকলিয়াপাৰা গাঁৱত যোৱা মঙলবাৰে নিশা এজনী বৃদ্ধা, 75-76 বছৰ বয়সৰ বৃদ্ধা এগৰাকীক গাঁৱৰে এজন যুৱকে নিৰ্মমভাৱে হত্যা কৰি ক'ৰবাত লুকুৱাই ৰখা বুলি আমি জানিব পাৰিছোঁ। কি নাম যুৱকজনৰ? হীৰেন সৰকাৰ। ধীৰেন না হীৰেন? ধীৰেন সৰকাৰ। আৰু এই বিষয়ে বুধবাৰে ৰাতিপুৱা খৈৰাবাৰী থানাত জনোৱাত খৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত OC গৈ তাত বিচনাত দাঁত সৰি থকাও দেখুৱাইছিলে, কিন্তু তেওঁলোকে তেজ দেখুৱাইছে। তাৰ পিছতো কোনো বিহিত ব্যৱস্থা নোলোৱাকৈ দাঁত এনেও বুঢ়া মানুহৰ সৰিব পাৰে বুলি কৈ উপলুঙা কৰি তেওঁ গুচি আহে। যোৱাকালি সেই বৃদ্ধাগৰাকীৰ নাতি খৈৰাবাৰী NRDS স্কুলৰ পৰা যোৱাত ৰাস্তাত তেওঁ মাৰধৰ কৰে আৰু কয়, আইতাকক মই মাৰিছোঁ, তহঁতকো মাৰিম। তাৰ পিছতো পুলিচ আৰু 3জন মাৰিব বুলি কৈছে ঘৰৰ মানুহ। নামখোলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, গ্লোবেল নিউজ।